হেল্ল' দাদা বা বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ চেনেলৰ পৰা মই নুৰ হোসেন। থামদিলে দেখাই পাইছে 25 পইচাৰ চিক্কা। 25 পইচাৰ চিক্কা 2026 বুকত কিমান মূল্যৱান হ'ল সেইটো আমি এই ভিডিঅ'ৰ মাজত জানিম। 1972 পৰা 1979 অবধি কিমান চিক্কা স্কেয়াৰ হ'ল আৰু কিমান কমন আছে আৰু কিমান মূল্যৱান হ'ল সেইটো আপোনালোকক জনাম। গোটাখিনি জনালোঁ হয়, কিন্তু বহুত দীঘল হৈ যাব, টাইমৰ আধা ঘণ্টামানৰ ভিডিঅ' হৈ যাব। মোৰ মোবাইলটো ইমান সুবিধাৰ নহয়, বেলেগ দিনা দিম। আকৌ 80 চনৰ পৰা 90 চনলৈকে বেলেগ ভিডিঅ'ত দি দিম। আজি ভিডিঅ'ত দিম 1972 পৰা 1979 অবধি 25 পইচাৰ জানকাৰী। 2026 বুকত কিমান বেনিফিট হ'ল এইটো আপোনালোকক জনাম। যোন দাদা বা বন্ধুসকলে চাই আছে তেখেতক কৈ আছোঁ, ভিডিঅ'টো পূৰাপূৰি চাব। পূৰাপূৰি ভিডিঅ' চালেহে গম পাব, নাচালে আৰু কেনেকৈ গম পাব? খালি ভিডিঅ'টো চালে যে নহ'ব, কিহৰ কাৰণে কিছুমান কথা মই যিবোৰ কথা কৈ থাকোঁ সেইটো মই কাৰেন্সি ডিটেইলৰ যিটো আমাৰ RBI বুক আছে, চাইনা 3 টাব্বাৰ বুক, যিটো আমাৰ কইন্সৰ ডিটেইলত চলি থাকে, সেই বুকৰ জানকাৰী আপোনালোকক মই দি আছোঁ। আৰু এই বুকৰ জানকাৰী সারা ভাৰতত চলি আছে। ভিডিঅ' আৰম্ভণি কৰাৰ আগতে তাহাঁতকো কওঁ, বন্ধুসকলক দাদাসকলক ভিডিঅ'টো পূৰাপূৰি চাব আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুহঁতৰ মাজত। হয়তো আপোনাৰ তাত চিক্কাটো নাই, বেলেগৰ তাত আছে, আপোনালোক চিলাই বেলেগ কাৰোবাৰো অলপ হেল্প হৈ যাব। এনেকুৱা ধৰণৰ কথা, মানুহে মানুহক হেল্প কৰে, সেইটো সদায় ভাবিব। আৰু বিশেষকৈ মই আপোনালোকক কৈ থৈ দিওঁ, এই ধোকেবাজ মানুহৰ পৰা বাচি চলিব। যেনেকুৱা ৰেজিষ্ট্ৰি ফাইন সোধে, ফোন কৰিলে বেংক একাউণ্ট সোধে, আধাৰ কাৰ্ড সোধে, সেইবোৰ মানুহৰ পৰা দূৰত থাকিব। আপুনি যি দেশৰ নাগৰিক, সেই দেশৰ নাগৰিকে বিশ্বাস কৰিব পাৰে। বিশ্বাস চব দেশৰ মানুহকে কৰিব পাৰে, কিন্তু যেতিয়ালৈকে আপুনি ওচৰা ওচৰি হোৱা নাই, কাকা কাকি হোৱা নাই, তেতিয়ালৈকে আপুনি অনলাইনত চব কথা বিশ্বাস নকৰিব। বেছি লোভ কৰিলে, ময়ো অসমৰ মানুহ আৰু ময়ো খুব সৰু মানুহ, মই চায়ে থাকোঁ কিছুমান ভিডিঅ', যে ৰেজিষ্ট্ৰি ফাইনে পাৰে 5,000 টকা দিল বা কোনোবা 10,000 টকা দিল, যে এটা ট্ৰেক্টৰ মাৰ্কা 5 টকাৰ নোট এটা দিল, তোমাক দি দিম 5 লাখ টকা। ফোন নম্বৰ দি দিছে, ফোন কৰিলে কৈ ক'ব যে তোমাৰ ৰেজিষ্ট্ৰি ফাইন কৰাৰ কাৰণে 2,000 বা 10,000 বা 20,000 এনেকুৱা ফাইন সোধে। ফাইনটো লৈ পোৱাৰ পিছত বাছ আসাম বলক মাৰি থৈ দিল, হৈ গ'ল। সেই গতিকে টকা বিক্ৰী কৰিব হ'লে, পইচা বিক্ৰী কৰিব হ'লে কোনো ফাইন নালাগে, কোনো ডকুমেণ্টছ নালাগে, কোনো কাগজ পত্ৰ নালাগে। আজি বহুত কথা ক'লোঁ, আপোনালোকে সেই ফ্ৰড মানুহৰ পৰা বাচি চলিব। মই ফ্ৰড নহয়, মই আপোনালোকৰে দেশৰ মানুহ। মোৰ কথা হ'ল যে মোৰ অসমবাসীক মই জনাই দিওঁ, মই যদি জানো কাৰেন্সিৰ বিষয়ে, কইন্সৰ বিষয়ে, মই আমাৰ অসমবাসী মানুহক মই জনাই দিওঁ, তেখেতক জানক যে কইন্সো বিক্ৰী হয়, 100% হয়। ভিডিঅ' আৰম্ভণি কৰাৰ আগতে আপোনালোকক দেখাব খুজিছোঁ ভাৰতত কোন কোন জেগাত চিক্কা বনায় তাৰ এটা মিণ্টি চাৰ্ট। আহক আপোনালোকে চাই লওক। স্ক্ৰীনত দেখা পাইছে একদম ওপৰত বোম্বাই মিণ্ট, তাৰ তলত আছে কলিকাতা মিণ্ট, তাৰ তলত আছে হায়দৰাবাদ মিণ্ট, তাৰ তলত আছে নয়ডা মিণ্ট। বোম্বাই মিণ্টৰ চিক্কৰ সোণৰ তলত ডায়মণ্ড থাকিব, যেনেকুৱা আপুনি একদম ওপৰত দেখা পাইছে, সোণৰ তলত থাকিব। আৰু কলিকাতা বানানৰ চিক্কাৰ তলত, সোণৰ তলত একো নাথাকে, ন' মিন মাৰ্ক। হায়দৰাবাদত থাকিব সোণৰ তলত ষ্টাৰ। নয়ডাত বানানৰ চিক্কাৰ তলত থাকিব, সোণৰ তলত থাকিব ডট, নয়ডা। সেইটোৱেই হ'ল ভাৰতৰ চিক্কাৰ বা নোটৰ মিণ্টি চাৰ্ট। মই নোটৰ কালেকশ্যন নকৰোঁ বাৰু,
মই শিক্ষাৰে কৰি আছোঁ। তে আপোনালোকে গম পাইছে চাগে, পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব। আহক আমি শিক্ষাৰ বিষয়ে জানো 2026 বুকত কিমান মূল্য হ'ল। যোন দাদাসকলে চাই আছে তেখেতক কৈছোঁ, আপোনাৰ কইন্সৰ প্ৰতি যদি নলেজ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো বজাই ৰাখিব। যেতিয়াই মই ভিডিঅ' বনাম তেতিয়াই নটিফিকেশ্যনটো আপোনাৰ তাত গুচি যাব। আপুনি চাই কইন্স কালেক্টৰ কৰিব পাৰে। হয়তো সৰু খাটো বিজনেছ কৰি আছে, আপোনাৰ তাত খুচৰা পইচা ঢেৰ আহি থাকে, আপুনি ভিডিঅ'ৰ মাধ্যমে চাই কালেক্ট কৰিব পাৰিব। মানুহে কৈ থাকে যে বহুত ডাঙৰ মানুহ খেলে, সেইটো মিছা কথা। ডাঙৰ সৰুলৈ কোনো কথা নাই, চব মানুহে কইন্স কালেক্ট কৰিব পাৰে। আৰু মোৰ কথা হ'ল কি যে চব মানুহৰে জানিব লাগে যে কইন্স এটা কালেক্টেবল বস্তু, ভাৰতৰ ইতিহাস। যিহেতু সেই বস্তুটি দি পেলাই আমি বজাৰ ঘাট কৰি খাইছোঁ। যিয়ে নহওক, আহক আমি জানো 1972 শিক্ষা। এইটো মোৰ হাতত দেখা পাইছে 1972 চনৰ শিক্ষা। মোৰ হাতত আছে বোম্বাই মিণ্টৰ শিক্ষা। তো বোম্বাই মিণ্টৰ শিক্ষা কমন আছে 1972 চনৰ। ফাইনত আছে 5 টকা, ইউনিটত আছে 40 টকা, শিক্ষা কমন। কলিকাতা মিণ্টৰ শিক্ষা ফাইনত আছে 10 টকা, ইউনিট আছে 40 টকা, শিক্ষা কমন। হায়দ্রাবাদ মিণ্টৰ শিক্ষা স্কোয়ারত আছে, ফাইনত আছে 10 টকা, এক্সট্রা ফাইনত আছে 15 টকা, ইউনিট আছে 100 টাকা, শিক্ষা স্কোয়ার। হায়দ্রাবাদ মিণ্টৰ শিক্ষা 1972 25 পয়সা। ওয়েট হল 25 গ্রাম, সাইজ হল 19 mm, মেটেল কপার নিকেল শেপ সার্কুলার। তো 1972 পিছত আমি জানিম 1973। এইটো মোৰ হাতত দেখা পাইছে 1973 শিক্ষা। 1973 শিক্ষা 3 মিনিটৰ পৰা বনাইছে, বোম্বাই, কলিকাতা, হায়দ্রাবাদ। এটাও বোম্বাই মিণ্টৰ শিক্ষা কমন আছে 1973। ফাইনত 5 টকা, ইউনিট 40 টকা, শিক্ষা কমন। কলিকাতা মিণ্টৰ শিক্ষা ফাইনত 10 টকা, ইউনিট আছে 40 টকা, শিক্ষা কমন। হায়দ্রাবাদের শিক্ষা স্কোয়ার আছে, ফাইনত 10 টাকা, এক্সট্রা ফাইনত 15 টাকা, ইউনিট আছে 100 টাকা। হায়দ্রাবাদ মিন্ট শিক্ষা স্কোয়ার 1973। মোর হাতত দেখা পাইছে 1973 শিক্ষা। তো হায়দ্রাবাদের হলে ঠিক সোনটো দেখা পাইছে, সোনৰ তলত এটা ষ্টার থাকিব। হায়দ্রাবাদ মিন্টৰ শিক্ষা ইউনিট কন্ডিশনত 100 টাকা। তো 1973 পিছত আমি জানিম 1974। এইটো 1974 মোৰ হাতত দেখা পাইছে, সেম কন্ডিশন। এইটো 3 মিনিটত বনাইছে। বোম্বাই মিণ্টৰ শিক্ষা ফাইনত 5 টকা, ইউনিট 40 টকা, শিক্ষা কমন। কলিকাতা মিণ্টৰ শিক্ষা ফাইনত 10 টকা, ইউনিট 40 টকা, শিক্ষা কমন। হায়দ্রাবাদ মিণ্টৰ শিক্ষা স্কোয়ারত আছে, ফাইনত 10 টাকা, এক্সট্রা ফাইনত 15 টাকা, ইউনিট 100 টাকা, শিক্ষা স্কোয়ার। হায়দ্রাবাদ মিন্ট 1974। মেটেল কপার নিকেল। তাৰপিছত 1975। এইটো মোৰ হাতত দেখা পাইছে 1975। 1975 ভাৰতৰ 3 মিনিটৰ পৰা বনাইছে, বোম্বাই, কলিকাতা, হায়দ্রাবাদ। বোম্বাই মিণ্টৰ শিক্ষা ফাইনত 5 টাকা, ইউনিট 40 টাকা, শিক্ষা কমন। কলিকাতা মিণ্টৰ শিক্ষা ফাইনত 5 টাকা, ইউনিট 40 টাকা, শিক্ষা কমন। হায়দ্রাবাদ মিণ্টৰ শিক্ষা ফাইনত 10 টাকা, এক্সট্রা ফাইনত 15 টাকা, ইউনিট 100 টাকা, শিক্ষা স্কোয়ার 1975। মোর হাতত দেখা পাইছে 1975 শিক্ষা, হায়দ্রাবাদ মিণ্টৰ শিক্ষা স্কোয়ার, ইউনিট 100 টাকা। তাৰপিছত আমি জানিম 1973 কি 76। 76 শিক্ষা মোর হাতত দেখা পাইছে, ভারতের 3 মিনিটৰ পৰা বনাইছে, বোম্বাই, কলিকাতা, হায়দ্রাবাদ। তো বোম্বাই মিণ্টৰ শিক্ষা ফাইনত আছে 10 টাকা, এক্সট্রা ফাইনত 20 টাকা, ইউনিট আছে 75 টাকা, শিক্ষা কমন। কলিকাতা মিণ্টৰ শিক্ষা ফাইনত আছে 5 টাকা, ইউনিট আছে 50 টাকা, শিক্ষা স্কোয়ার আছে। কলিকাতা মিণ্টৰ শিক্ষা কমন আছে, ইউনিট 50 টাকা, 40 টাকা আছে। হায়দ্রাবাদ মিণ্টৰ শিক্ষা ফাইনত আছে 10 টাকা, এক্সট্রা ফাইনত 15 টাকা, ইউনিট আছে 50 টাকা।
শিক্ষা স্কিয়াৰ। তাৰপিছত 77, তাৰপিছত জানিম আমি 77ৰ শিক্ষা। 77ৰ শিক্ষা 3 মিনিটত বনাইছিল, 3 মিনিটৰ শিক্ষা স্কিয়াৰত আছে। বোম্বাই মিনিটৰ শিক্ষা ফাইনত আছে 5 টকা, এক্সট্ৰা ফাইনত আছে আপোনাৰ 10 টকা, ইউনিট আছে 100 টকা। শিক্ষা স্কিয়ার বোম্বাই মিন্ট 1977। কলিকাতা মিন্টর শিক্ষা স্কিয়ারত আছে ফাইনত 5 টকা, এক্সট্রা ফাইনত 10 টকা, ইউনিট 75 টাকা। শিক্ষা স্কিয়ার কলিকাতা মিন্ট। হায়দ্রাবাদ মিন্টর শিক্ষা ফাইনত 10 টাকা, এক্সট্রা ফাইনত আছে আপনার 15 টাকা, ইউনিট আছে 75 টাকা। শিক্ষা স্কিয়ার। তাৰপিছত 1978, 1978 মোৰ হাতত আছে হায়দ্রাবাদ মিন্টৰ শিক্ষা। 1978 3 মিনিটৰ শিক্ষা স্কিয়াৰ আছে। বোম্বাই মিন্টৰ শিক্ষা অলপ মূল্যটো বেছি আছে। 1978 বোম্বাই মিন্টৰ ফাইনত আছে 10 টকা, এক্সট্ৰা ফাইনত আছে 25 টকা, ইউনিট আছে 150 টকা। শিক্ষা স্কিয়ার বোম্বাই মিন্ট। কলিকাতা মিন্টৰ শিক্ষা ফাইনত আছে 5 টকা, এক্সট্রা ফাইনত 10 টকা, ইউনিট আছে 75 টাকা। শিক্ষা স্কিয়ার কলিকাতা মিন্ট। তাৰপিছত হায়দ্রাবাদ মিন্টৰ শিক্ষা। হায়দ্রাবাদ মিন্টৰ শিক্ষা আপনার 1978 ফাইনত আছে 10 টাকা, এক্সট্রা ফাইনত আছে 15 টাকা, ইউনিট আছে 75 টাকা। শিক্ষা স্কিয়ার। তাৰপিছত আমি জানিম 1979 তে ইমানকেইটা 25 পইচা যে দেখালো সবতকৈ বেশি দামি শিক্ষা এই 1979 শিক্ষা। এই শিক্ষাটো 3 মিনিটত বনাইছে। 3 মিনিটৰ শিক্ষাৰে দামটো অলপ বেছি আছে। যিকেইটা শিক্ষা চালে সেইকেইটা শিক্ষাৰ তুলনায় এই শিক্ষাৰ দামটো আছে 3 মিনিটের শিক্ষায়। তে আহক আমি জানো কিমান। বোম্বাই মিন্টৰ শিক্ষা ফাইনত আছে 5 টকা, এক্সট্রা ফাইনত 30 টাকা, ইউনিট আছে 250 টাকা। 1979 বোম্বাই মিন্ট। কলিকাতা মিন্টৰ শিক্ষা ফাইনত আছে 5 টাকা, এক্সট্রা ফাইনত 30 টাকা, ইউনিট আছে 200 টাকা। কলিকাতা মিন্ট 1979 সন। হায়দ্রাবাদ মিন্টৰ শিক্ষা ফাইনত 10 টাকা, এক্সট্রা ফাইনত আছে 30 টাকা, ইউনিট আছে 200 টাকা। শিক্ষা স্কিয়ার। দাদা ভাই বা বন্ধুসকল, 2026 বুকত যেটো আমি চালোঁ বা আপোনালোকক জনালোঁ, যেবোৰ শিক্ষা স্কিয়াৰ হৈছে এইবোৰ আছিল কমন 25ত, আৰু যেবোৰ শিক্ষা এতিয়া 2026 বুকতে কমন আছে এইকেইটাও 27ত স্কিয়াৰত জাগা লৈ ল'ব। তেনেকুৱা যদি শিক্ষা আপোনালোকৰ তাত থাকে 25 পইচা, তে এনেকুৱা শিক্ষা আপোনালোকে ভালকৈ ৰাখিব। স্কিয়াৰ শিক্ষাও বিক্ৰী হয় কিছুমান ইউনিচি কণ্ডিশ্যনত থাকিলে বা এক্সট্রা ফাইন হ'লেও চলে, কিন্তু শিক্ষাটো অলপ ভাল থাকিব লাগে, বিক্ৰী হয়। তে আজি 1972 পৰা 1979 লৈ জানকাৰী দিলোঁ 2026 বুকৰ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম 1980 পৰা 1990 লৈকে। তে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যদি কইন্সৰ প্ৰতি নলেজ থাকে বা আপুনি বিজনেছ কৰি আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।